শিক্ষক বিদ্যালয়লৈ পলমকৈ অহাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমগুৰিত। আমগুৰি চাহবাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পৰিস্থিতি। ক্ষুভিত ৰাইজে বিদ্যালয়ৰ মূল গেটত উলমালে তলা আৰু শিক্ষক বিদ্যালয়লৈ পলমকৈ অহাতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আমগুৰিত। আমগুৰিৰ চাহবাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে এই অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। একাংশ ক্ষুভিত ৰাইজে অভিভাৱকে বিদ্যালয়ৰ মূল গেটত উলমালে তলা। পলমকৈ যেহেতু উপস্থিত হয় শিক্ষক বুলি অভিযোগ উত্থাপন হৈছে। প্ৰায়ে বিদ্যালয়খনত পলমকৈ উপস্থিত হয় শিক্ষক। বন্দিতা খনিকৰ, ভাৰতী দুৱৰা, হিৰণময় কলিতাক জবাবদিহি কৰিছে একাংশ অভিভাৱকে। আৰু শিক্ষকসকলে প্ৰধান শিক্ষকৰ কথা নুশুনাৰো অভিযোগ উত্থাপন কৰিছে খুদ প্ৰধান শিক্ষকগৰাকীয়ে। অসম চাহ জনজাতীয় ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ আৰু স্থানীয় লোকে গেটত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে। আমি অসম চাহ জনজাতীয় ছাত্ৰ সন্থা আৰু বাগিচাবাসী ৰাইজ মিলি আজি স্কুলত আহি আমি তলা মাৰিলোঁ। যিহেতুকে আমি দেখিব পাই আহিছোঁ যে বিগত সময়ছোৱাত টিচাৰসকলে সদায় দেৰিকৈ স্কুলত আহে। আমি বাৰে পৰে দেখি থাকোঁ। সেয়ে আমি আজি স্থানীয় ৰাইজ আৰু অসম চাহ জনজাতীয় ছাত্ৰ সন্থাই মিলি পেলাই আজি তলা মৰাৰ বাধ্য হ'লোঁ। যিহেতুকে আমি বাৰে পৰে স্কুলত প্ৰিন্সিপালৰ লগত আহি কথা পাতি থাকোঁ যে স্কুলৰ টিচাৰসকলে কেলৈ দেৰিকৈ আহে। প্ৰিন্সিপালে আমাক অৱগত কৰে যে মোৰ কথা নুশুনে। সেইটো কেনেকুৱা কথা? আজি চৰকাৰক আমি বাৰে পৰে আমি জনাই থাকোঁ। শিক্ষক বিদ্যালয়লৈ পলমকৈ অহাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমগুৰিত। আমগুৰি চাহবাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পৰিস্থিতি। ক্ষুভিত ৰাইজে বিদ্যালয়ৰ মূল গেটত উলমালে তলা আৰু শিক্ষক বিদ্যালয়লৈ পলমকৈ অহাতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আমগুৰিত। আমগুৰিৰ চাহবাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে এই অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। একাংশ ক্ষুভিত ৰাইজে অভিভাৱকে বিদ্যালয়ৰ মূল গেটত উলমালে তলা। পলমকৈ যেহেতু উপস্থিত হয় শিক্ষক বুলি অভিযোগ উত্থাপন হৈছে। প্ৰায়ে বিদ্যালয়খনত পলমকৈ উপস্থিত হয় শিক্ষক। বন্দিতা খনিকৰ, ভাৰতী দুৱৰা, হিৰণময় কলিতাক জবাবদিহি কৰিছে একাংশ অভিভাৱকে। আৰু শিক্ষকসকলে প্ৰধান শিক্ষকৰ কথা নুশুনাৰো অভিযোগ উত্থাপন কৰিছে খুদ প্ৰধান শিক্ষকগৰাকীয়ে। অসম চাহ জনজাতীয় ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ আৰু স্থানীয় লোকে গেটত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে। আমি অসম চাহ জনজাতীয় ছাত্ৰ সন্থা আৰু বাগিচাবাসী ৰাইজ মিলি আজি স্কুলত আহি আমি তলা মাৰিলোঁ। যিহেতুকে আমি দেখিব পাই আহিছোঁ যে বিগত সময়ছোৱাত টিচাৰসকলে সদায় দেৰিকৈ স্কুলত আহে। আমি বাৰে পৰে দেখি থাকোঁ। সেয়ে আমি আজি স্থানীয় ৰাইজ আৰু অসম চাহ জনজাতীয় ছাত্ৰ সন্থাই মিলি পেলাই আজি তলা মৰাৰ বাধ্য হ'লোঁ। যিহেতুকে আমি বাৰে পৰে স্কুলত প্ৰিন্সিপালৰ লগত আহি কথা পাতি থাকোঁ যে স্কুলৰ টিচাৰসকলে কেলৈ দেৰিকৈ আহে। প্ৰিন্সিপালে আমাক অৱগত কৰে যে মোৰ কথা নুশুনে। সেইটো কেনেকুৱা কথা? আজি চৰকাৰক আমি বাৰে পৰে আমি জনাই থাকোঁ যে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।